এটা গম পাইছে কোন মিছলীয়া কাৰ চৰকাৰ ভাল এটা নিজে নিজে গম পাইছে সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীতে যোগদান কৰিছে আৰু তাৰ লগত মই আকৌ আছু নেতা কিবা আছিল সময়ত দীপকৰ নাথে গম পাইছিল যে বিজেপিৰ বিৰোধিতা কৰি বহুত পাপ কৰিছিলোঁ সেইকাৰণে নিজৰ কাৰণে আৰু দেশৰ স্বাৰ্থৰ কাৰণে কালি বিজেপিত যোগদান কৰিছে আৰু তাৰ লগে লগে ভাৰত জোড়ো যাত্ৰা আৰু ন্যায় যাত্ৰা ৰাহুল গান্ধী আহিছিল এতিয়া ৰাহুলো কম আপোনালোকৰ যদি নেতা যদি ন্যায় নাপালা তেতিয়াহ'লে সেই কংগ্ৰেছ কৰাৰ অৰ্থটো কি হ'ব কি হ'ব ৰাইজে গম পাইছে যদি বিজেপিৰ বিধায়ক যদি কংগ্ৰেছ হয় তেতিয়া মানুহ খোদ বিৰোধী খোদ ঘেৰি কৰা ন্যায় যাত্ৰা কৰা মানুহকেইটাই বিজেপি যোগদান কৰিছে আৰু ৰাইজে কি গম পাব আৰু মই প্ৰথমে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিব লাগিব কাৰণ তেওঁতো উৎসাহমতে আৰু তেওঁতো নিয়মতে আমি 4 দিনীয়া কেন্দ্ৰীয় শ্বহীদ দিৱস আমি পালন কৰিছোঁ আৰু আমি পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক মই বহুত ধন্যবাদ দিব লাগিব আচল মাটি